কোনোবাখিনিত আমি ক'ব পাৰোঁ যে অসম কঁপাই যোৱা এটা সত্য ঘটনাৰ আধাৰত এই চিনেমাখন নিৰ্মাণ কৰা হৈছে জয় হনুমান কিন্তু নমস্কাৰ মই জিতুমণি পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আজি ভিডিঅ'টো অকণমান লেট হৈ গ'ল মোৰ আপলোড কৰোঁতে আৰু আজি আপোনালোকে হয়তো থাম্বনেইলখন চাই গম পাইছে যে আজি মই কিহৰ কথা ক'বলৈ গৈ আছোঁ বা আজি আমি কিহৰ ওপৰত কথা পাতিম চাওক আজি আমি কথা পাতিম 18 অক্টোবৰত আহিবলগীয়া এখন অসমীয়া চলচ্চিত্ৰৰ ওপৰত আৰু যিখন চলচ্চিত্ৰ ইতিমধ্যে ট্ৰেইলাৰ আৰু দুটা গীত মুক্তি পাইছে আৰু আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াত শুনিছে আৰু সেই চলচ্চিত্ৰখনৰ নাম জয় হনুমান এতিয়া হিমাংশু প্ৰসাদ দাৰ এখন আহিব লগা নতুন চলচ্চিত্ৰ জয় হনুমান স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান এতিয়া কথাটো মই কিয় কৈছোঁ চাওক হিমাংশু প্ৰসাদ দাৰ যেই মুভিয়ে নাহক কিয় সেই মুভিক লৈ কিনে বহুতো বিতৰ্কৰ সৃষ্টি হয় যোৱাবাৰ তেখেতে ব্লু ফিল্ম বনাইছিলে ব্লু ফিল্মৰ কাৰণেও বহুত বিতৰ্কিত হৈছিলে আৰু এতিয়া আহি আছে জয় হনুমান আৰু জয় হনুমানৰ ওপৰত তো কেনেকুৱা ধৰণৰ বিতৰ্ক হৈছে এতিয়া জয় হনুমানৰ নামটো হনুমান বনাইছে এটা তেনেকুৱা ধৰণৰ এটা কনচেপ্ট কিছুমান ৰাইজে উত্থাপন কৰিছে আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান উত্থাপন কৰিছে আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ আপোনালোকে 18 অক্টোবৰত গম পাব আচলতে কিয় এইটো নাম দিয়া হৈছিলে আৰু হিমাংশু প্ৰসাদ দাই নিজে কিছুমান পডকাষ্টত কৈছে যে অসম কঁপাই যোৱা এটা বিৰল ঘটনাক তেখেতে এই মুভিখনৰ লগত সাঙুৰ খাইছে বা ক'ব পাৰেও যে অসম কঁপাই যোৱা এটা সত্য ঘটনাৰ আধাৰত এই চিনেমাখন বনোৱা হৈছে আৰু আমি খুবেই আশাবাদী আপোনালোকেও যাব 18 অক্টোবৰত অসমৰ প্ৰত্যেকটো চিনেমা হলত গৈ আপোনালোকে যাতে জয় হনুমান চাই আৰু অসমীয়া চলচ্চিত্ৰ যাতে চাই তাৰে কামনা কৰিছোঁ আৰু হিমাংশু প্ৰসাদ দা মোৰ ফালৰ পৰা আপোনাক বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ এতিয়া হিমাংশু দাইনো কি কৈছে এই মুভিখনক লৈ মই অকণমান আপোনালোকক কিছুমান ভিডিঅ' ক্লিপ দেখুৱাব বিচাৰিছোঁ আৰু ট্ৰেইলাৰটো হয়তো আপোনালোকে চাইছে মই অকণমান দেখুৱাব বিচাৰিছোঁ কাৰণ বেছি দেখাব নোৱাৰোঁ কপিৰাইট আহি যাব পাৰে মোৰ ডেছক্ৰিপশ্যনত লিংক দি থ'ম আপোনালোকে সেই লিংককেইটা গৈ এবাৰ ক্লিক কৰিব আৰু যি ট্ৰেইলাৰ মুক্তি পাইছে বা যি দুটা গীত মুক্তি পাইছে সেই গীতকেইটা যাতে এবাৰ শুনে আৰু লগ পাম 18 অক্টোবৰত আজিলৈ এৰিলোঁ থেংকছ ফৰ ৱাচিং বাই ক'ৰবাত কেতিয়াবা কেনেবাকে এই তিনিজন অপৰাধীক ক'ৰবাত দেখিছে নেকি তেনেদৰে চলি আছে আমাৰ অভিযান বিকাশ হনুমান আৰু আমি সন্ধানত আছো এটা বিশেষ সন্ধানত কি সন্ধানত এই সন্ধানটো ইয়াত লুকাই আমাৰ ফাৰ্ষ্ট স্পটত আমি ৰখি যিটো ৰিয়েকশ্যন পালোঁ মানে ভয়ানক ৰিয়েকশ্যন পাইছোঁ এইটোতো শুৰুৱাতহে আগে আৰু ধামাকা হোগা ছুপাৰমেন সকলোৰে বাপ হনুমান স্পাইডাৰমেন ছুপাৰমেন হনুমান চাব লাগিব হনুমান নহয় হনুমান